দৰমহাক লৈ পেঞ্চনক লৈ এটা ডাঙৰ আপডেট ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ আৰু সেই আপডেটটো হৈছে এটা WT মেছেজ অৰ্থাৎ ৱায়াৰলেছ টেলিগ্ৰাফী মেছেজ এটা আহিছে আৰু সেই মেছেজটো আজিৰ তাৰিখত অৰ্থাৎ 1/4/2026 আপোনালোকে ডেটটো ক্লিয়াৰলি ইয়াতে দেখিবলৈ পাইছে ফাইনেন্স আছাম দিছপুৰৰ ফালৰ পৰা অল ডেপুটি কমিশ্যনাৰ অল ডেপুটি কমিশ্যনাৰ অল চাব ডিভিজনেল প্ৰতিকলৈ পঠাই দিয়া হৈছে ইনফৰমেশ্যনটো দেখিবলৈ পাইছে অল ট্ৰেজাৰী অফিচাৰ্ছ প্ৰত্যেকজন ট্ৰেজাৰী অফিচাৰলৈকে পঠাই দিয়া হৈছে আৰু ইয়াতে যিখিনি কথা লিখা হৈছে গোটেইখিনি কথা আমি চাবলৈ চেষ্টা কৰিম দৰমহাৰ খবৰ এইটো আৰু আচলতে এটা ভাল খবৰ বুলি ক'ব লাগিব যিসকলে পেঞ্চন সংক্ৰান্তত বা দৰমহাৰ সংক্ৰান্তত কমেণ্ট ছেকশ্যন কমেণ্ট কৰি থকা দেখা গৈছিলে তেনেকুৱা তেওঁলোকৰ কাৰণে এইটো এটা সুখবৰ বুলি ক'ব লাগিব তো ইয়াতে চাওক কৈছে ইন pursuance of the vote on account communication for 2026-27, all DDOs may prepare salary, grant in aid, salary, wages and pension bills and submit the same in treasuries from 2nd April 2026 onwards. After getting necessary budget allotment from concerned budget controlling officers, treasury officers are directed to pass the aforesaid bill from 4th April 2026. Repeat, 4th April 2026 onward following extent norms. Message over. তো ইয়াৰে মূল কথাখিনি এইটোৱে যে সকলো ট্ৰেজাৰী বিষয়াসকলক কোৱা হৈছে যে 2026-2027 বৰ্ষৰ ভোট অন একাউণ্ট যোগাযোগৰ পৰিপ্ৰেক্ষিতত সকলো DDOয়ে দৰমহা গ্ৰাণ্ট ইন এইড দৰমহা মজুৰি আৰু পেঞ্চনৰ বিল প্ৰস্তুত কৰি সংশ্লিষ্ট বাজেট নিয়ন্ত্ৰণ বিষয়াসকলৰ পৰা প্ৰয়োজনীয় বাজেট লাভ কৰাৰ পাছত 2 এপ্ৰিল 2026 তাৰিখৰ পৰা ট্ৰেজাৰীত দাখিল কৰিব পাৰে ট্ৰেজাৰী বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে যে ওপৰত উল্লেখিত বিলসমূহ 4 এপ্ৰিল 2026 পুনৰ 4 এপ্ৰিল 2026 তাৰিখৰ পৰা প্ৰচলিত নিয়ম অনুসৰি পাৰিত কৰিব তো দেখিলে আপোনালোকে যি আপোনালোকৰ ট্ৰেজাৰী বিল সেই ট্ৰেজাৰী বিলবিলাক অনৱাৰ্ডছ 2nd অফ এপ্ৰিল অৰ্থাৎ 2 তাৰিখৰ পিছৰ পৰা ট্ৰেজাৰী বিলবিলাক ছাবমিশ্যন কৰিবলৈ কোৱা হৈছে আৰু ইয়াতে নিৰ্দেশো দিয়া হৈছে যে 4 এপ্ৰিল তাৰিখত প্ৰচলিত নিয়ম অনুসৰি সেইখিনি পাৰিত কৰিব বুলি ইয়াতে কথাটো কোৱা হৈছে তো এইটোৱে আছিলে আজিৰ এটা শেহতীয়া আপডেট যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব